Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব ৰাইডাৰ্ছ কে ইউটিউব চেনেলত। তো আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব www.nlcindia.in। ঠিক আছে, সাৰ্চ কৰিলে যেটো NLC India Limitedৰ যেটো অফিচিয়েল ওয়েবসাইট হয় এটো ওপেন হৈ যাব। ঠিক আছে, তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম NLCৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে গোটেইখিনি ইনফৰমেশন আপুনি এইটো ভিডিঅ'ত পাব। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি কিবা কনফিউজ বা ডাউট থাকে তেতিয়াহলে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰিব। লগতে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনতে মই এটা WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব। ঠিক আছে, তো আহক দেৰি নকৰি আৰম্ভ কৰো আজি ভিডিঅ'টো। তো NLCৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো। ঠিক আছে, যদি আপুনি BSc গ্ৰেজুৱেচন কৰিছে, ডিপ্লোমা কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্ট কেটাৰ কাৰণে এলিজিবল হয়, আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু লাষ্ট ডেটটো আপোনাৰ 30 ডিসেম্বৰ লৈকে আছে, 30 ডিসেম্বৰ লৈকে আছে। ঠিক আছে, ইয়াৰ আগতে আপুনি এপ্লাই কৰিব লাগিব। তো গোটেইখিনি ডিটেইলছ আপুনি এইটো ভিডিঅ'ত পাব। ঠিক আছে, এটা চাওক অৰ্গেনাইজেচনটো আপোনাৰ NLC India Limited হয়। ঠিক আছে, ৰিকুৱাৰমেন্ট 2024 যেটো নটিফিকেশন আহিছে ডিসেম্বৰ মাহৰ হেইটো আছে। তো আপোনাৰ যেটো টাইপস অফ ৰিকুৱাৰমেন্টৰ যেটো টাইপস হ'ব, ঠিক আছে, এটো আপোনাৰ ফিক্সড টাইমৰ কাৰণে হ'ব। যেটো এমপ্লয়মেন্ট আপোনাক এজ এ ফিক্সড টাইমৰ কাৰণে ৰাখা হ'ব আৰু তাতে টোটাল পোষ্ট আছে আপোনাৰ 14টা। ঠিক আছে, আৰু আপুনি এটো এপ্লাইটো কৰিব লাগিব অনলাইনত, যেটো অফিচিয়েল ওয়েবসাইট হয়, তাতে মই দেখাম আপুনি কেনেকৈ এপ্লাই কৰিব। আৰু যেটো অনলাইন এপ্লিকেশন এটো অলৰেডি স্টাৰ্ট হৈছে 11 ডিসেম্বৰৰ পৰা আৰু এটো লাষ্ট আপোনাৰ 30 ডিসেম্বৰ লৈকে আছে। তো ইয়াৰ আগতে আপুনি এপ্লাই কৰিব লাগিব। ঠিক আছে, তো চাওক কোৱালিফিকেশন বিচাৰিছে ডিপ্লোমা এন্ড গ্ৰেজুৱেট। যদি আপোনাৰ কোনো ইঞ্জিনিয়াৰিং ডিপ্লোমা কিবা কৰা আছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। লগতে আপুনি গ্ৰেজুৱেচন যদি কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। আৰু ট্ৰেইনিং পিৰিয়ড যেটো ফিক্সড টাইমৰ কাৰণে আপোনাক ৰখা হ'ব 3 ইয়াৰ্স। ঠিক আছে, তো ফিক্স যেটো টাৰ্ম হয় এমপ্লয়মেন্টৰ বেসিক পিৰিয়ড অফ 3 ইয়াৰ্সৰ কাৰণে আপোনাক ৰাখিব। এতিয়া চাওক কি কি ভ্যাকেন্সি আছে, ভ্যাকেন্সি ডিটেইলছ খিনি মই আপোনাক দেখাই আছো লাহে। ঠিক আছে, এতিয়া চাওক পোষ্ট আছে যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ, যেটো আপোনাৰ সাইন্টিফিকৰ কাৰণে হয় আৰু টোটাল আপোনাৰ পোষ্ট আছে 8টা। ঠিক আছে, 8টা পোষ্ট আছে যেটো আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ এইটো সাইন্টিফিকৰ কাৰণে। তাৰ পিছত আছে আপোনাৰ জুনিয়ৰ মেনেজাৰ যেটো আপোনাৰ মাইক্ৰোবায়োলজিৰ কাৰণে, তাতে আপোনাৰ এটা পোষ্ট আছে। তাৰ পিছত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো আপোনাৰ মেকানিক্যালৰ কাৰণে আছে আৰু এইটো আপোনাৰ 4টা পোষ্ট আছে তাতে। ঠিক আছে, তাৰ পিছত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো সিভিল ডিপাৰ্টমেন্টৰ কাৰণে হ'ব আৰু তাতে এটা পোষ্ট আছে, এটা পোষ্টই আছে তাতে। ঠিক আছে, এতিয়া চাওক ৰিকুৱাৰমেন্ট হিচাপত যিখিনি কোৱালিফিকেশন বিচাৰিছে সেইখিনি ইন ডিটেইলছত। ফাৰ্স্টত যেটো আপোনাৰ পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো সাইন্টিফিকৰ কাৰণে, তাতে আপোনাৰ ফুল টাইম বা পাৰ্ট টাইম যদি আপুনি ডিগ্ৰী কৰিছেন কেমিস্ট্রি। ঠিক আছে, যদি আপনি ব্যাচেলার্স অফ সায়েন্সত যদি কেমিস্ট্রি লৈ কিনে আপনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, এপ্লাই কেমিস্ট্রি। ঠিক আছে, কেমিস্ট্রি যদি আপনি ব্যাচেলার্স ডিগ্ৰী কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়, আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰ পিছত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো আপোনাৰ মাইক্ৰোবায়োলজিৰ কাৰণে হয়। ঠিক আছে, আৰু তাতে আপোনাৰ ফুল টাইম এন্ড পাৰ্ট টাইম বিচাৰিছে যদি আপনি ব্যাচেলার্স ডিগ্ৰী কৰিছে আপুনি মাইক্ৰোবায়োলজিৰ ওপৰত বা বায়োটেকনলজিৰ ওপৰত। ঠিক আছে, যদি আপোনাৰ কোনো ডিগ্ৰী কৰা আছে তেতিয়াহলে আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু তাতে আপনি এপ্লাই কৰিব পাৰিব। ঠিক আছে, এটা বস্তু আপোনাৰ বস্তুটো ভাল হয় কি জানেনে, আপুনি যদি ফ্ৰেচাৰ্স হয় তথাপি এপ্লাই কৰিব পাৰিব, এতিয়া এক্সপিৰিয়েন্স নহলে এপ্লাই কৰিব পাৰিব। এটো এটা ডিসএডভান্টেজ নহয়, আপোনাৰ এডভান্টেজ। আজিকালি সবতে এপ্লাই কৰিব গলে আপনার এক্সপিৰিয়েন্সটো লাগে। তো এতিয়া আপনি যদি ফ্ৰেচাৰ্স হয় তথাপি এপ্লাই কৰিব পাৰিব, এটা আপনার এডভান্টেজ হয়। ঠিক আছে, তাৰ পিছত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো মেকানিক্যালৰ কাৰণে হয় আৰু এটা আপোনাৰ বিচাৰিছে ফুল টাইম এন্ড পাৰ্ট টাইম যদি আপোনাৰ ডিপ্লোমা কিবা থাকে কিবা মেকানিক্যালৰ ওপৰত বা প্ৰডাকশনৰ ওপৰত। ঠিক আছে, বা ম্যানুফ্যাকচাৰিং ইঞ্জিনিয়াৰিংৰ ওপৰত যদি আপোনাৰ কোনো ধৰণৰ তেনেকুৱা মানে কাম কৰি থকা বা সাৰ্টিফিকেট আছে আপনি কোৱালিফাইড কৰিছে তেতিয়াহলে আপনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয়। ঠিক আছে, যদি আপনি কোনো ডিপ্লোমা কৰিছে মেকানিক্যালৰ ওপৰত বা প্ৰডাকশনৰ ওপৰত বা ম্যানুফ্যাকচাৰিংৰ ওপৰত, মানে ম্যানুফ্যাকচাৰিং যেটো ইঞ্জিনিয়াৰিং হয়। ঠিক আছে, তাৰ ওপৰত যদি আপনি কোনো ডিপ্লোমা লৈছে
ফুল টাইম হোক পার্ট টাইম হোক প্রবলেম নাই ঠিক আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় আপুনি তাতে এপ্লাই কৰিব পাৰিব তাৰপিছত চাওক জুনিয়ৰ ইঞ্জিনিয়াৰ যেটো আপোনাৰ সিভিলৰ কাৰণে বিচাৰিছে এটা পোষ্ট আছে তাতে এটা অলৰেডি মই দেখাই দিছো আপোনাক তাতে আপোনাৰ বিচাৰিছে ফুল টাইম বা পার্ট টাইম যদি আপুনি ডিপ্লোমা কৰিছে ইন সিভিল ইঞ্জিনিয়াৰিং ঠিক আছে যদি সিভিল ইঞ্জিনিয়াৰিংত আপোনাৰ পার্ট টাইম বা ফুল টাইম তেনেকুৱা কোনো কোর্স কৰা আছে ডিপ্লোমা লোৱা আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় ঠিক আছে তো আপোনাৰ যেটো এপ্লিকেশন কৰোতে কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব তো এখানে ডকুমেন্টছ মই এতিয়া আপোনাক দেখাই আছো যেনেকৈ ধৰক আপোনাৰ proof of birth তো বার্থ প্রুফৰ কাৰণে আপুনি দিব পাৰে আপোনাৰ বার্থ সার্টিফিকেট ঠিক আছে লগতে আপুনি দিব পাৰে যেটো আপোনাৰ এইচএসৰ যেটো আপনার এডমিট কার্ডও দিব পারে বা মার্কশিটও দিব পারে ঠিক আছে এসএসএলসি মানে আপনার ক্লাস 10 টো বুঝাইছে এতে ঠিক আছে 10ত আপনি যেটো মানে এডমিট কার্ড এটো দিব পারে লগতে আপনি মার্কশিটও শো কৰাব পারে তাতে ঠিক আছে বেসিক্যালি আপনার যদি এডমিট কার্ড থাকে তাতে ডেট অফ বার্থ শো করা থাকে আপনি হয়তো যিবিলাক মানে জব হয় এপ্লাই কৰোতে গম পাই কি জানি তাতে আপোনাৰ এডমিট কার্ড শো কৰাব দিয়ে ঠিক আছে এটা আপনি মার্কশিটও শো কৰাব পারে প্রবলেম নাই ঠিক আছে তার পিছত চাওক এটো এসএসএলসি যেটা ক্লাস 10 এর আপনার মার্কশিট আছে ঠিক আছে এখানে আপনি তাতে সাবমিট কৰিব লাগিব উইথ সার্টিফিকেট আপলোড কৰিব লাগিব আৰু এইচএসৰ যেটো মার্কশিট হয় লগতে সার্টিফিকেট আপনি তাতে আপলোড কৰিব লাগিব আধাৰ কাৰ্ড দিব লাগিব আৰু আপোনাৰ প্রফেশনাল যদি সার্টিফিকেট আছে এখানে তো আপলোড কৰিব লাগিব ডিপ্লোমা বা ডিগ্রিৰ সার্টিফিকেট ঠিক আছে প্রভিজনাল যেটো সার্টিফিকেট হয় ডিপ্লোমা আৰু ডিগ্রিৰ এইখিনি আপুনি সাবমিট কৰিব লাগিব অৰিজিনাল যদি নাই তো প্ৰবলেম নাই আৰু যদি আছে তো ভাল কথা কাৰণ এনেকা আপুনি গমে পায় যেটো আপোনাৰ অৰিজিনাল যেটো সার্টিফিকেট হয় এটো এপ্লাই কৰোতে অলপ কষ্টলি হয় কাৰণ এটো এক্সট্ৰাকে এপ্লাই কৰি কিনে লৈ আহিব লাগে আৰু যদি আছে তো ভাল যদি নাই আপুনি প্ৰভিজনালটো আপলোড কৰিব পাৰিব প্ৰবলেম নাই ঠিক আছে তাৰ পিছত আপোনাৰ যেটো গ্ৰেজুৱেচন আপুনি কৰিব ঠিক আছে কনসালটেন্ট সেমিস্টাৰ ওয়াইজ যেটো মার্কশিট হয় এইখিনি আপুনি আপলোড কৰিব লাগিব সেমিস্টার ওয়াইজ আপনি যেটো ডিগ্রি কৰিছে বা ডিপ্লোমা কৰিছে ইয়াৰ যিখিনি সেমিস্টার থাকে তাৰে সেমিস্টার ওয়াইজ মার্কশিট খিনি তাতে আপলোড কৰিব লাগিব ঠিক আছে তো আপনি জাস্ট গ্ৰেড শীট আপলোড কৰিলে নহব ঠিক আছে আৰু স্ক্যান কপি যিখিনি আপনি স্ক্যান কৰি আপলোড দিব তাতে আপোনাৰ সিগনেচাৰটো মাস্ট বি কৰি দিব ঠিক আছে স্ক্যান এন্ড আপলোড কপি সেলফ অ্যাটেস্টেড তো আপনি মানে যেটো আপলোড কৰিব তাৰ তলত আপনি সেলফ অ্যাটেস্ট মানে সিগনেচাৰ এটা কৰি দিব ঠিক আছে ঠিক আছে সব এটো ৰিকোয়ারমেন্ট আছে তার যেটো স্যালারি পাবো আপনি পে স্কেলটো কেনেকৈ হ'ব তো যেটো ফার্স্ট পোস্ট আছে জুনিয়র ইঞ্জিনিয়ার যেটো সায়েন্টিফিকৰ কাৰণে এটো স্যালারি আপোনাৰ পাব 38000 ঠিক আছে তাৰ পিছত জুনিয়র ইঞ্জিনিয়ার যেটো মাইক্ৰোবায়োলজিৰ কাৰণে হয় এটো কাৰণে আপোনাৰ 38000 পার মান্থ স্যালারি পাব আপুনি তাৰ পিছত জুনিয়র ইঞ্জিনিয়ার যেটো মেকানিক্যালৰ কাৰণে তাতো আপুনি 38000 পার মান্থ পাব জুনিয়র ইঞ্জিনিয়ার যেটো সিভিলৰ কাৰণে তাতো আপুনি 38000 পার মান্থ পাব ঠিক আছে যেটো আপনার স্যালারি হয় তার পিছত চাওক এজ লিমিট তো মিনিমাম এন্ড ম্যাক্সিমাম এজ টু চাই লওক তো মিনিমাম এজ আপোনাৰ হ'ব লাগিব 18 ইয়ার্স মিনিমাম লাগিব আৰু আপোনাৰ ম্যাক্সিমাম 30 ইয়ার্স মানে 18 পৰা 30 বছৰ লৈকিনে ঠিক আছে তাৰ পিছত চাওক এজ রিল্যাক্সেশন আছে আপনার ক্যাটেগরি ওয়াইজ ডিভাইড কৰি দিয়া আছে ওবিসিৰ কাৰণে 3 ইয়ার্স এজ রিল্যাক্সেশন পাবো আৰু আপনার এসসিৰ কাৰণে 5 ইয়ার্স এজ রিল্যাক্সেশন পাবো আৰু এসটিৰ কাৰণে 5 ইয়ার্স এজ রিল্যাক্সেশন ঠিক আছে তাৰ পিছত চাওক আপনার যেটো সিলেকশন প্ৰসিডিউৰ এটো বহুত আপুনি অলপ ভালকে চাব সিলেকশন প্ৰসিডিউৰটো কেনেকৈ হ'ব ফাৰ্স্টত আপনার রিটেন এক্সামিনেশন হ'ব মানে রিটেন এক্সাম হ'ব এটা ঠিক আছে তো রিটেন এক্সামৰ পিছত আপোনাক শর্টলিস্টেড কৰা হ'ব আৰু শর্টলিস্টত যদি আপনি সিলেকশন হৈ যায় তেতিয়াহ'লে আপোনাক ডকুমেন্টস ভেরিফিকেশনৰ কাৰণে মাতা হ'ব আৰু ডকুমেন্টস ভেরিফিকেশন হলে আপোনাক জয়নিং কৰোৱা হ'ব ঠিক আছে তাৰ পিছত চাওক পোস্ট ক্যাটেগরি ওয়াইজ রিজার্ভ আছে যেনেকৈ ধৰক জুনিয়র ইঞ্জিনিয়ার যেটো সায়েন্টিফিকৰ কাৰণে সবতে মানে সেমে হয় 50% 40% and 50% আনরিজার্ভৰ কাৰণে আছে 50% ওবিসিৰ কাৰণে 40% এসসিৰ কাৰণে 40% and এসটিৰ কাৰণে আছে 50% তো গুটেকেটা পোস্ট রিজার্ভ ওয়াইজ এনেকা দিয়া আছে ঠিক আছে তাৰ পিছত চাওক আপনি এপ্লাই কৰোতে আপনি এপ্লিকেশন ফি এটা পে কৰিব লাগিব
ঠিক আছে ক্যাটাগরি ওয়াইজ ডিভাইড কৰি দি আছে আনৰিজাৰ্ভ ইডব্লিউএছ এণ্ড OBCৰ কাৰণে আপুনি টোটাল পেমেন্ট কৰিব লাগিব 595 ঠিক আছে 595 এটা আপুনি এপ্লিকেশন ফি পে কৰিব লাগিব ইয়াত ইনক্লুড হৈ আছে আপোনাৰ GST ঠিক আছে একচুয়াল ফি ইমান নহয় কিন্তু ইয়াৰ লগত আপোনাৰ GST ইনক্লুড হৈ আছে ঠিক আছে প্লাস আদাৰ চাৰ্জেস বিলাক যি আছে তাৰ পিছত আছে SC and ST ৰ কাৰণে আপোনাৰ 295 আপুনি পেমেন্ট কৰিব লাগিব এটো মেথডটো আপোনাৰ অনলাইনত ঠিক আছে আপনি ক্রেডিট কার্ড ডেবিট কার্ড ঠিক আছে তো পে জি আছে আপনি ইউপিআই আইডি ঠিক আছে সবকেটা মেথড তাতে দিয়া আছে আপনি তারপরে এপ্লাই কৰিব পাৰিব আৰু আপনি এপ্লাইটো কেনেকৈ কৰিব হাউ টু এপ্লাই ঠিক আছে এপ্লাইটো কেনেকৈ কৰিব এখানে বস্তু আপনি চাই লব এপ্লাইটো মই দেখাই আছো আপোনাক নরমালি এতে তাৰ পিছত মই ওয়েবসাইটত এটা বস্তু মই দেখাই আছো প্ৰথমতে চাও আপনি যেটো NLC ৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে আপুনি ভিজিট কৰিব লাগিব ফাৰ্স্টত ঠিক আছে তাতে ভিজিট কৰিব যেটো অফিশিয়াল ওয়েবসাইট হয় www.nlcindia.in ঠিক আছে এটা অফিশিয়াল ওয়েবসাইট হয় মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম তাতে যাই কিনে আপুনি চেক আউট কৰিব পাৰে ঠিক আছে তাৰপিছত চাও তাতে যোৱাৰ পিছত আপুনি যেটো অফিশিয়াল ওয়েবসাইটটো যাব তাতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ফাৰ্স্টত তাৰ পিছত আপুনি অনলাইন এপ্লাই কৰিব লাগিব কিন্তু তাতে এপ্লাই কৰোতে আপনার ভ্যালিড এটা মোবাইল নাম্বার এন্ড ইমেল আইডি থাকিব লাগিব অপশনাল ঠিক আছে আপনার মোবাইল নাম্বার এন্ড ইমেল আইডি টো এক্টিভ থাকিব লাগিব তাৰ পিছত যেটো মানে মেসেজ কমিউনিকেশনৰ কাৰণে আপনার মেসেজ আইব ওটিপি ভেৰিফিকেশন কৰিব লাগিব গোটেইখিনি প্ৰসেস আপুনি তাতে কৰিব লাগিব ৰেজিষ্ট্ৰেচন কমপ্লিট হলে আপুনি এপ্লাই কৰিব লাগিব ঠিক আছে তাৰ পিছত যিখিনি নেসেসারি ডকুমেন্টস আছে ক্যান্ডিডেটৰ হেখিনি আপুনি আপলোড কৰিব লাগিব ঠিক আছে আৰু যদি পেচিংত কিবা প্ৰবলেম হয় বা ইনেবল হয় আপনি আপলোড কৰোতে তেতিয়া হলে আপোনাৰ এপ্লিকেশনটো ৰিজেকশন হৈ যাব ঠিক আছে তো গোটেইখিনি প্ৰসেস দি আছে আৰু মই এইটো ভিডিওৰ ডেসক্ৰিপচনতে যেটো অফিশিয়াল নোটিফিকেশন হয় হেখিনি মই এইটো ভিডিও বেছি মানে ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰপৰা আপুনি এবাৰ নোটিফিকেশনটো চেক কৰি লব ঠিক আছে আৰু যেটো এপ্লাইটো আপুনি কেনেকৈ কৰিব যেনেকৈ মই অফিশিয়াল ওয়েবসাইটটো আপোনাক দেখাই দিছো ঠিক আছে ওয়েবসাইটত যাব এইটো ভিডিওৰ ডেসক্ৰিপচনতে মই প্ৰভাইড কৰি দিম আপোনাক তাৰপৰা আপুনি ডাইৰেক্ট এপ্লাই যেটো পেজ হয় তাতে ভিজিট কৰিব পাৰিব গোটেইখিনি প্ৰসেস মই এইটো ভিডিওত অলপ দেখাই দিছো আপোনাক ঠিক আছে কেনেকৈ কৰিব আৰু লাষ্ট ডেটটো আপুনি মনত ৰাখিব 30 ডিসেম্বৰ লৈকে ইয়াৰ লাষ্ট ডেট হয় তো ইয়াৰ আগতে আপুনি এপ্লাইটো কৰি লব ঠিক আছে আৰু যদি কিবা ডাউট আছে আপুনি কমেন্ট সেকশনত কমেন্ট কৰিব নহলে মোক আপুনি হোৱাটসএপত জয়েন হৈ কিনে ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে এপ্লাই লিংক নোটিফিকেশন অফিশিয়াল ওয়েবসাইটৰ লিংক গোটেইখিনি মই এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা চেক কৰি লব তো এইটো ভিডিওত ইমানতে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো ধন্যবাদ